তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনালো আন এটা ভিডিঅ' লৈ। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। বন্ধুসকল, ডিএমই অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ তৰফৰ পৰা যি গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ যিটো এক্সাম, সেই এক্সামটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। ডিএমই গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ যিটো এক্সাম, সেই এক্সামটো অহা 9 মাৰ্চত হ'ব। এইটো খাটাং বুলি ধৰিব পাৰো, কিন্তু তাৰ আগতে আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট আহিছে। আপোনালোকৰ যিটো প্ৰফাইল আপডেট, সেই প্ৰফাইল আপডেট কৰা অপচন আহিছে। তো এইটো আপোনালোকক দেখাই আছো বা কৈ আছো সম্পূৰ্ণ ডিটেইলছ সৈতে যে কেনেকুৱা কি আপডেট আহিছে বা আপোনালোকে এতিয়া কি কৰিব লাগিব এই এক্সামৰ আগতে সকলোখিনি তথ্য দেখাই আছো। ৰিজাৰ্ভেশ্যনৰ ওপৰত এটা ডাঙৰ গুৰুত্বপূৰ্ণ আপডেট আহিছে। তো ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব, গুগলত সাৰ্চ কৰিব newsapar.com বুলি। আপোনালোকে বা আমাৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত এটা লিংক আছে, এই লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট সেই আৰ্টিকেলখন ওপেন হৈ যাব। যেনেকুৱা আমাৰ ইয়াতে যদি আমাৰ অফিচিয়েল ৱেবছাইটত এনেকুৱা সাৰ্চ কৰি আহি যায়, আহাৰ পিছত এটা চাব যে ডিএমই লেটেষ্ট আপডেট 2025 বুলি দিয়া আছে। সো এইটোত ক্লিক কৰিব পাৰে বা আমাৰ ভিডিঅ'টোৰ ডেসক্ৰিপশ্যনত অলৰেডি লিংকটো দিয়া আছে। আপোনালোকে ডাইৰেক্ট এইখন পেজতে আহি যাব। তো এইখন পেজত অহাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰি একদম লাষ্টত যাব। লাষ্টলৈকে আপোনালোকে এটা আপোনালোকে পঢ়ি চাব পাৰে বাৰু, কিন্তু আপোনালোকে একদম লাষ্টত আহিব লাগিব ইয়াতে। তো ইয়াতে অহাৰ পিছত আপোনালোকে এটা চাব যে ডিএমই লেটেষ্ট নোটিছ বুলি এটা দিয়া আছে। সো ইয়াতে ক্লিক কৰিব। সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব আৰু ইয়াতে এইখন নোটিছ আহিছে। ইয়াতে আপোনালোকে নিচে চাই আছে 27/2/2025, অৰ্থাৎ এই 27-28 তাৰিখে, মানে এইটো 28 তাৰিখত বাৰু পাব্লিকলি হেৰি হৈছে। যে নহওক, ইয়াতে আপোনালোকে চাই আছে নিশ্চয় ইয়াতে নোটিছখন কি কৈছে, ইন কণ্টিনিউশ্যন অফ দ্য এডভাৰটাইজমেণ্ট বাই, মানে এই এডভাৰটাইজমেণ্টৰ কথা কৈছে যিটো ডিএমইৰ ওপৰত হেৰি আহিছিলে, এডভাৰটাইজমেণ্ট আছিলে। তো ইয়াতে আপোনালোকৰ মেইন কথাটো কৈছে যে আপোনালোকৰ কেণ্ডিডেট হু বিলং টু টি ট্ৰাইব এণ্ড আদিবাসী কমিউনিটি আৰ ডাইৰেক্টেড টু লগ ইন টু দেয়াৰ একাউণ্টছ which will be available in the following website from 28th February 2025 to 3rd March 2025 and submit their claim for reservation under T tribe and Adivasi community. So ইয়াতে আপোনালোকক কোৱা হৈছে যে আপোনালোকৰ যিসকল কেণ্ডিডেটে টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ পৰা হয়, মানে মেইনলি বাকিখিনি কিন্তু কোৱা নাই, অকল আপোনালোকৰ টি ট্ৰাইব আৰু আদিবাসী কমিউনিটিৰ যিসকল কেণ্ডিডেটে ডিএমই গ্ৰেড 3 গ্ৰেড 4 পোষ্টৰ কাৰণে আবেদন কৰিছিলে বা এক্সামটো দিব অহা 9 মাৰ্চত, তো সেইসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ আপডেট যে আপোনালোকৰ যিটো ৰিজাৰ্ভেশ্যন, সেই ৰিজাৰ্ভেশ্যনটো আপোনালোকে ক্লেইম কৰিব পাৰিব। আৰু ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰাৰ কাৰণে আপোনালোকে প্ৰফাইলত লগ ইন কৰিব লাগিব আৰু লগ ইন কৰাৰ পিছত আপোনালোকে এইটো ক্লেইম কৰা অপশ্যন পাই যাব। আৰু ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট কথা আপোনালোকে ইয়াতে চাব যে ইয়াতে আপোনালোকৰ যিটো ক্লেইম কৰা ৰিজাৰ্ভেশ্যন ক্লেইম কৰা যিটো ডেটটো আপোনালোকৰ 28 তাৰিখ, অৰ্থাৎ আজিৰ পৰা আপোনালোকৰ 3 মাৰ্চলৈকে আপোনালোকে ক্লেইম কৰিব পাৰিব। তো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যিসকলে মানে আপোনালোকৰ আদিবাসী বা টি ট্ৰাইবৰ কমিউনিটিৰ পৰা হয়। তো সেইসকলৰ মাজত এই বস্তুটো শ্বেয়াৰ কৰি দিব, সিহঁতৰ কাৰণে এইটো ক্লেইম কৰা অপশ্যন মাত্ৰ এই কেইদিন আছে, মানে 3 দিন বুলি ক'ব পাৰি। তো আজিৰ পৰা মাত্ৰ 3 মাৰ্চলৈকে আপোনালোকে এইটো ক্লেইম কৰিব পাৰিব। আৰু ক্লেইম কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে আমাৰ ৱেবছাইটত আকৌ আহিব। এটা অহাৰ পিছত আপোনালোকে এটা চাব যে ফাৰ্ষ্টৰ যিটো অপশ্যন আছে লগ ইন ফৰ আপডেটছ, সো ইয়াতে ক্লিক কৰি দিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব আৰু ইয়াতে চাব যে লগ ইন অনলি ফৰ অলৰেডি ৰেজিষ্টাৰ কেণ্ডিডেট। সো যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰিছিলে, তো সেইসকলৰ কাৰণে এইটো এই অপশ্যনটোত ক্লিক কৰি দিব লাগিব, যিটো অলৰেডি আপোনালোকে লগ ইন ৰেজিষ্টাৰ কৰিছিলে। সো ইয়াতে আহি আপোনালোকে এপ্লিকেশ্যন নম্বৰ বা মোবাইল নম্বৰ দিয়াৰ পিছত আপোনালোকৰ যোনটো পাছৱৰ্ড বনাইছিলে, সেই পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি আপোনালোকৰ এই আদিবাসী বা টি ট্ৰাইব কমিউনিটিৰ যিটো ৰিজাৰ্ভেশ্যনটো ক্লেইম কৰিব পাৰিব। বাকীখিনিয়ে কিন্তু নোৱাৰে, অকল আপোনালোকৰ আদিবাসী আৰু টি ট্ৰাইবৰ আপোনালোকৰ এই আপডেটটো আহিছে। বাকীখিনি কিবা আপডেট আহিলে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ যোনটো এক্সাম, সেই এক্সামটো 9 মাৰ্চত হ'ব বুলি জনা গৈছে। তো বাকী কিবা আপডেট আহিলে আপোনালোকক জনাব। তো আজিলৈকে মানে বাই, জয় অসম।